আৰু অৱশেষত সকলো বিবেকসম্পন্ন মানুহে মানি ল'বলৈ বাধ্য, যাৰ ডেডিকেশ্যন আছে, কামৰ প্ৰতি চেতনা আছে, উৎসৰ্গিত মনোভাৱ আছে, উদ্ভাৱনী শক্তিৰে কাম কৰিব পৰা সৃষ্টিশীলতা আছে, তেওঁহে সফল হ'ব। সফল হ'বলৈ সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। এইবোৰ নকৰাকৈও একনিষ্ঠা, শৃংখলাবোধ, কৰ্তব্যৰ প্ৰতি ন্যায়পৰায়ণতা, এইবোৰ নোহোৱাকৈও মানুহ জীৱিকা আৰ্জিব পাৰে। তেওঁ আনৰ অধীনত কাম কৰি থাকিব পাৰিব। নিজে নিজৰ মালিক গৰাকী হ'ব নোৱাৰে। আনৰ অধীনস্থ হৈও কেতিয়াবা নিজে নিজৰ কামৰ, নিজৰ দায়িত্বৰ গৰাকী হ'ব পাৰে। আনৰ অধীনত কাম কৰিলেও সেই গৰাকী বা সেই বিষয়াজন, সেই মানুহজনে বাধ্য হ'ব এওঁৰ কথামতে চলিবলৈ। যেতিয়া দেখিব এওঁৰ ইন'ভেশ্যন আছে, ইন'ভেটিভ চিন্তা ভাৱনা আছে, ক্ৰিয়েটিভিটি আছে, নিজে দায়বদ্ধতা পালন কৰিব পাৰে, এওঁ আনৰ অধীনত কাম কৰি তেওঁ আনক চলাব পাৰে, ওপৰৰ মানুহজনকো চলাব পাৰে, তেওঁৰ দিহা পৰামৰ্শ ল'ব আৰু তেওঁ একেধৰণৰ কৰ্মীৰ মাজত, একেধৰণৰ কাম কৰা মানুহৰ মাজত সকলোৱে শ্ৰদ্ধা আদায় কৰিব, সন্মান আদায় কৰিব। একেটাই উপকৰণ, একেটাই সময়, একেধৰণৰে বস্তু, তাৰে মাজতে কিছুমানে বেলেগ ধৰণৰ একে কামৰ মাজতে ক'ৰবাত নহয় ক'ৰবাত কিবা অলপ নিজৰ স্বাক্ষৰ ৰাখে, যে এইটো কাম অমুকে কৰিছে, এইটো কাম তমুকে কৰিছে। কেনেকৈ বিশেষত্ব থাকে, সেই বিশেষত্ব যদি সৃষ্টিশীলতাৰ বিশেষত্ব হয়, তেতিয়াহ'লে তাৰ অগ্ৰগতি হয়, সফলতাটো আহে। আৰু যদি নাথাকে, একে ধৰণৰ কামেই কৰিয়ে থাকিব, কোনোবাই ক'ব লাগিব তুমি এনেকৈ কৰা, তেনেকৈ কৰা। তাৰপিছতো ক'ৰবাত তেওঁ সেইখিনি কাম কৰিব পৰা নাই। আৰু কোনোবাই তেওঁৰ সেই উৎসৰ্গিত মনোভাৱ, দক্ষতা, সময়ক ব্যৱহাৰ কৰিব পৰা, নিজকে নিজৰ গৰাকী বুলি ভবা সেই মানুহজনে নিজৰ বিশেষত্ব ক'ৰবাত প্ৰকাশ কৰিব পাৰে। ধ্যান ধাৰণাৰে, অবজাৰভেশ্যনেৰে তেওঁ আগুৱাই যাব পাৰে। তেওঁ যদি ৰং মিস্ত্ৰী হয়, ক'ৰবাত অলপ ভালকৈ কাম কৰিব, আন 10জনতকৈ ভালকৈ কৰিব, অলপ আগুৱাই থাকিব, সময়তকৈ অলপ আগুৱাই থাকিব। চালক এজন গাড়ী চলায়, বাটেদি কেনেকৈ চলাব লাগে তেওঁ আন 10জনতকৈ অলপ ভালকৈ চলাব। সেইখিনি তেওঁৰ অভিজ্ঞতা আছে, দক্ষতা আছে, মনোযোগিতা আছে। আৰু সেইখিনি কাম কৰিবলৈ গৈ পেলাই তেওঁ কেনেকৈ কৰিব লাগিব, ক'ত কি কৰিলে তেওঁ সুস্থ হৈ থাকিব, কি কৰিলে তেওঁ আগবাঢ়ি গৈ থাকিব পাৰিব, খাদ্য কেনেকৈ খাব, চিন্তা ভাৱনা কেনেকৈ কৰিব, কেতিয়া টোপনি যাব, কেতিয়া হাঁহিব মাতিব, সেইখিনি তেওঁ, সেই টেকনিকখিনিও তেওঁ জানে। ৰং মিস্ত্ৰীজনক, ৰান্ধনীজনীয়ে, দোকানীয়ে একেধৰণৰ দোকান দিয়ে, একেধৰণৰ বস্তুৱে থাকে, একেধৰণৰ সামগ্ৰী থাকে। কিছুমানে দিনটোত কাষ্টমাৰ যেন পোৱাই নাই। আন এখন দোকানত একেধৰণৰ জেগা, সেইখনত কাষ্টমাৰ, গ্ৰাহকৰ ভিৰ লাগি থাকে। ক'ৰবাত কিবা হৈছে, সেইটো কি হৈছে সেইটো তেওঁ জানিব লাগিব, যে ক'ৰবাত কিবা হৈছে। মাত কথাত, আচাৰ আচৰণত একে দামতে বস্তু বিক্ৰী কৰিছে, সেই দামটো কওঁতে কেনেকৈ ক'ব, উপস্থাপনটো কেনেকৈ কৰিব, লাইটবিলাক ক'ত লগাইছে, কেনেকৈ লগাব লাগিছিলে, লাইটিংটো কেনেকুৱা হ'ব লাগিছিলে, প্ৰচাৰটো কেনেকুৱা হৈছে, সেই সকলোবোৰ মিলি পেলাই এটা দক্ষতা, এটা যোগ্যতা,
এটা ক্ৰিয়েটিভিটি দোকানদাৰৰ মাজতো দোকান কৰোঁতেও ক্ৰিয়েটিভিটি, শিক্ষকতাৰ মাজত ক্ৰিয়েটিভিটি, পঢ়া শুনাৰ মাজত ক্ৰিয়েটিভিটি লৈ আহিব লাগিব। ইনোভেশ্যন ডেডিকেশ্যন লৈ আহিব লাগিব। আৰু নাচিব নেজানিলে চোতালখন বেকা, নাচিব জানিব লাগিব। নাচিবলৈ গ'লে উৰণিখন টানি লৈ নাচিব নোৱাৰে। ঘোমটা দিলে নাচোন নহয়। ঘোমটা উৰণি আঁতৰাব লাগিব। অৰ্থাৎ জড়তা ভাঙিব লাগিব, হেচিটেশ্যন ভাঙিব লাগিব। ডেডিকেশ্যন সেইটোৱে যিটোৱে আপোনাক অগ্ৰগতি দিয়ে। আৰু আপুনি নিজেই গম পাব যে ডেডিকেট হোৱাৰ ফলত আপুনি উদ্দীপিত নহয়, আপোনাৰ চৌপাশে এটা পৰিৱেশ তৈয়াৰ হয়। আপোনাৰ পৰিয়ালতো এটা পৰিৱেশ তৈয়াৰ হয়। আপুনি হৈ উঠে এগৰাকী টৰ্চ বিয়াৰাৰ। হয়, আহক পোহৰ বিলাও।